সো আপুনি যেহেতু ৰাইজৰ দলৰ পৰা খেলি আছে যদি আপোনালোকে ক্ষমতাত আহিব পাৰে বিটিচিত তেতিয়াহ'লে আপোনালোকে এই মাটিৰ পট্টা এইবোৰ সমস্যাৰ পাৰ্মানেণ্ট সমাধান কৰিবনে হয় সেইটোতো আমাৰ অখিল গগৈ ডাঙৰীয়া কৈয়ে আছে যে যদি মাটিৰ পট্টা লাগে আমাক ভোট দিয়ক তো মুকলিভাৱে কৈছে আৰু যদি আপোনাক হাই কাজিয়া লাগে তেনেহ'লে আপুনি বিজেপিক ভোট দিয়ক আৰু যদি দুৰ্নীতি লাগে আপুনি তেনেহ'লে কংগ্ৰেছক ভোট দিয়ক এই কথাষাৰ আমাৰ অখিল গগৈ ডাঙৰীয়া কৈয়ে আছে দাদা চাওক আপাৰ আছামৰ লাচিত বৰফুকনৰ নামত এখন দল হৈছে ন বীৰ লাচিত সেনা বীৰ লাচিত থানাৰ আপোনাৰ সেনাধ্যক্ষ শৃংখল চলিহা আৰু চিতু বৰুৱা দুজন ব্যক্তিয়ে যি সাম্প্ৰদায়িক মন্তব্য সদায় দি থাকে এইটোলৈ একচুৱেলি আপুনি কি ক'ব বিচাৰে যে মিয়া হাটাও যি অভিযান আপাৰ আছামত চলাই আছে এইটোলৈ আপুনি কি ক'ব বিচাৰে একচুৱেলি মই এই বিষয়ত ক'ব গ'লে মই ক'ম যে যিকোনো দল সংগঠনৰ নেতাৰ ভাষ্য সদায় গাম্ভীৰ্য হ'ব লাগে কাৰণ আপোনালোকে গোটেই অসমখনৰ আমাৰ ছাত্ৰ ছাত্ৰীক আমাৰ মানুহক আপোনালোকে নেতৃত্ব দি আছে তো তেনেকুৱা এটা হেৰিত শৃংখল চলিহাৰ যিবোৰ ভাষ্য অসমৰ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে একচেপ্টেবল নহয় তেখেতে মিডিয়াত বহি যিবোৰ শব্দ প্ৰয়োগ কৰে ধমকি এজন শিক্ষিত সমাজ মই ভাবোঁ শৃংখল চলিহা আৰু চিতু বৰুৱাক উত্তৰ দিবৰ কাৰণে আমাৰ চকুৰ আলিয়ে কাফি তেওঁলোকৰ বিষয়ে মই একো ক'ব নিবিচাৰোঁ এতিয়া ধৰক তেখেতে শৃংখল চলিহা অপেন মিডিয়াত কয় যে মই চান্দা উঠাওঁ দাদাগিৰি টেক্স আপুনি চাগে চাইছে মিডিয়াত তেখেতে অপেন কৈছে আৰু তেখেতৰ বেকআপত এনেকুৱা এটা দল আছে এতিয়া মই নাজানো কোন দল আছে কিন্তু মুঠতে এনেকুৱা এটা পাৰ্টি আছে তেখেতৰ বেকআপত যাৰ কাৰণে তেখেতে ইমান দমহালি মাৰি আছে নহ'লে এজন গণতান্ত্ৰিক এটা দেশত যে কোনোবাই ক'ত থাকিব এখন জিলাৰ পৰা আনখন জিলাত যাব নোৱাৰিব এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰাৰ পিছতো আজিলৈকে এৰেষ্ট নহল সেইটো কাম দল সংগঠনৰ নহয় সেইটো কাম অসম চৰকাৰৰ সেইটো কাম আৰক্ষী বিষয়াৰ কিন্তু সেইটো কাম আজি কৰি আছে আমাৰ বীৰ লাচিত থানাৰ লোকসকলে হয় তেওঁলোকে অধিকাৰ ক'ত পালে এইটো কৰাৰ আৰু যদি বাংলাদেশীৰ নামত হাৰাশাস্তি কৰি আছে বহুত মানুহ দেখা পাই আছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাষা কোনে কি কৈছে ভাৰতবৰ্ষত যিমান জনসংখ্যা প্ৰায় 140 কোটিৰ অধিক মানুহ আছে বেলেগ বেলেগ ভৌগোলিকভাৱে ভাৰতবৰ্ষৰ দেশখন বহুত এটা সৌন্দৰ্যময় দেশ আৰু এই দেশখনৰ প্ৰায় 5 কিলোমিটাৰ দূৰে ভাষা বেলেগ বেলেগ হয় আমাৰ দেশত ইমানে ধুনীয়া তাৰ মাজতো আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহে ইমান ধুনীয়াকৈ মানে জীৱন যাপন কৰি আছে কোনো কাজিয়া নাই তাৰ মাজতে এই সময়ত আপাৰ আছাম নামনি আছাম মিয়া মুছলিম এইবোৰলৈ গৰিয়া মৰিয়ালৈ যি এটা মানে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে যে ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ যোৱাৰ সংবিধানে আমাক অধিকাৰ দিছে কিন্তু তেওঁলোকে আজি হুজাইৰ মানুহ যদি শিৱসাগৰত গৈছে তেওঁলোকক কিন্তু মাৰিছে কাটিছে ধমকাইছে একচুৱেলি এইবোৰ ঠিক নেই একচুৱেলি চাওক আজি আমাৰ অসমৰ ল'ৰা বাহিৰত আছে নিশ্চয় হিন্দু যুৱক যুৱতীও আছে মুছলিম যুৱক যুৱতীও আছে আজি যদি বাহিৰত যদি আমাৰ লগত এনেকুৱা কৰে আমাৰ দুখ লাগিব আজি আমি যিটো কৰি আছোঁ চেম যদি বাহিৰত দেশত কৰে কেনেকুৱা লাগিব তো এইবিলাক হ'ব নালাগে এইখন শংকৰ আজান ফকীৰৰ দেশ ইয়াত সকলোৱে মিলিজুলি থাকিব লাগে মোৰ ৰাইজলৈ সেইটোৱে আহ্বান যে সকলোৱে একগোট হৈ থাকক এইখন ধৰ্ম জাতি ভিত্তি এখন দেশ তো ইয়াত মই ভাবোঁ যে ইয়াত ধৰ্মলৈ একো ইছ্যু হ'ব নালাগে ভাষালৈ একো ইছ্যু হ'ব নালাগে আমি সকলোৱে অসমীয়া তো অসমীয়া এখন অসমত আগৰ পৰাই এইবোৰ চলি আহিছে পৰম্পৰা এইটো বৰ্তমান মানুহক ৰাজনীতিৰ ভাগত এটা বিভক্ত কৰা হৈ আছে একচুৱেলি সকলো সমস্যাৰ মেইন কাৰণটোৱে হৈছে ৰাজনীতি ভোট বেংক আৰু অসম চৰকাৰে যিটো ৰাজনীতি কৰি আছে যিখিনি বাংলাদেশীক যিখিনি নাগৰিকত্ব দিও বিচাৰি আছে হয় এইটো মূল মুদ্দা হয় হা ধৰ্মৰ ভিত্তিত এনেকুৱা এখন দেশত যে কাৰ জৰিয়তে ধৰ্মৰ ভিত্তিত কি কৰি আছে তেওঁলোকক নাগৰিকত্ব দি আছে অথচ বিদেশী খেদাৰ নামত যি ইমান দিনে আছুৱে হওক বা কংগ্ৰেছেই হওক আদি বিভিন্ন ধৰণৰ দল সংগঠনে কিন্তু মাত মাতি আছে একচুৱেলি এইটো হৈছে মানুহক এটা কামত বিজি ৰাখিছে আপোনালোকে আন্দোলন কৰক একপিনে আপোনালোকে একপিনে হাই কাজিয়া কৰক আমি তলে তলে মানুহক নাগৰিকত্ব দি দিম
কিন্তু এইটো প্ৰক্ৰিয়া আমি চৰকাৰৰ পৰা আমি এইটো কেতিয়াও হ'ব নিদিওঁ। সমৰ্থন কৰে নেকি? না, মই নকৰোঁ, কেতিয়াও নকৰোঁ। আমাৰ অসমে খোলাখুলিৰ কথা 1971 চনৰ পিছৰ পৰা আমি এজন বাংলাদেশীও আমাৰ অসমত আমি বজাই ল'ব নোৱাৰোঁ। চাহে হিন্দু হওক, চাহে মুছলমানে হওক, যোনে নহওক অসম বাই হ'ব লাগিব। তেওঁলোকে যাব লাগিব। যিটো পইচা হাতত লৈ যায় সেইটো কেতিয়াও সম্পূৰ্ণভাৱে আমি হ'ব নিদিওঁ। ইয়াৰ কাৰণে আমাৰ আছু সদায় মাত মাতিছে, আগলৈও মাত মাতিব। আমি ইয়াৰ কাৰণে আন্দোলন কৰাৰ কাৰণে সদায় প্ৰস্তুত। হয়, নিশ্চয়। এইটো আমি কেতিয়াও হ'ব নিদিওঁ। আমাৰ অসম সদায় ভাল হৈ থাকিব লাগিব, কোনো বাংলাদেশী নহয়। যদি বাংলাদেশী আছে আমাৰ চৰকাৰে প্ৰমাণ কৰক আৰু তেওঁক তেওঁৰ দেশলৈ পঠিয়াই দিয়ক। আমি সহযোগিতা কৰিম। 1971 চনৰ আগলৈকে যিখিনি মানুহ আমাৰ অসমৰ হয় তেওঁলোকে অসমত থাকিব, যিখিনি তাৰ পিছত আহিছে তেওঁলোকে অসম এৰি যাবই লাগিব। বৰ্তমান পৰিস্থিতিত অসমৰ চাৰিওপিনে যি উচ্ছেদ চলাই আছে, অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তথা পুলিচ প্ৰশাসনৰ নেতৃত্বত যি উচ্ছেদ চলাই আছে, এইটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰে আজিৰ এই পডকাষ্টৰ জৰিয়তে? মই উচ্ছেদৰ সমৰ্থন কৰোঁ। উচ্ছেদ মই সমৰ্থন কৰোঁ, কিন্তু ধৰ্মৰ ভিত্তিত নহয়। উচ্ছেদটো সমন্যায়ভাৱে হ'ব লাগে। কোনো মানুহক কোনো জাতিক টাৰ্গেট কৰি নহয়। বৰ্তমান উচ্ছেদটো এনেকুৱা হৈছে এটা জাতিক টাৰ্গেট কৰি কিনে কৰা হৈ আছে। আৰু এইটোও কৰা হৈ আছে এটা ভোট বেংকৰ কাৰণে। যেনেকুৱা তেওঁ কৈ আছে খিলঞ্জীয়া মানুহ। এইখন অসমত বা এইখন ভাৰতত প্ৰতিজন মানুহেই খিলঞ্জীয়া হয়, কাৰণ ইয়াতে কোন বিদেশী কোন স্বদেশী আপোনালোকে আগত প্ৰুফ কৰিব লাগিব। উচ্ছেদ যে কৰি আছে এইসকল মানুহক, এইসকল কোন, এইসকল ক'ৰ পৰা আহিলে আমাৰ চৰকাৰৰ হাতত তথ্য নাই। তেওঁলোকক যে এই মিয়া এটা শব্দ ব্যৱহাৰ কৰি তেওঁলোকে মিয়া মানুহ বাংলাদেশৰ পৰা আহিছে, তুচ্ছ তাচ্ছিল্য কৰি আছে, এইটো আপুনি কি ক'ব বিচাৰে? একচুৱেলি মানুহৰ মাজত এটা ভুল বাৰ্তা বিয়পোৱা হৈছে যে মিয়া শব্দটোৰ অৰ্থই হৈছে ভাল, শান্তি, সুন্দৰ। মিয়া শব্দৰ অৰ্থ মিয়া বুলি ক'লে আমি ভালে পাওঁ, আমাক ভাল হেৰি লাগে, কিন্তু সেইটো বেলেগ এটা ৰাজনীতিত এইটো শব্দটো এটা প্ৰয়োগ হৈ আছে। তো এতিয়া ধৰক যদি ইহঁতে বাংলাদেশী বা যদি ইহঁতে বিদেশী, আজিলৈকেতো কোনো প্ৰমাণ কৰিব পৰা নাই। কিয় পৰা নাই? যদি একচুৱেলি বাংলাদেশী হয় তেওঁলোকক বাংলাদেশৰ পুছবেক কৰে দি দিয়ক তেওঁলোকক। বাংলাদেশৰ পৰা আমাৰ ভাৰতবৰ্ষত সেইবোৰ মানুহ আহিল কেনেকৈ? নিশ্চয় তাত বৰ্ডাৰ আছে। বৰ্ডাৰত তেনেহ'লে আমাৰ সেনাই কি কৰি আছিলে? বৰ্ডাৰ পুলিচে কি কৰি আছে? আমাৰ চৰকাৰে কি কৰি আছিলে? ইমান বছৰ যদি হৈ গ'ল সেইখন ঠাইতে বসবাস কেনেকৈ কৰিব, ক'ৰ পৰা সাহস পালে? আমিও আমাৰ অসমত আমি বাহিৰে বোজা আমি নলওঁ, বাংলাদেশী বোজা আমি কেতিয়াও নলওঁ। চৰকাৰে যিটো প্ৰচেষ্টা চলাই আছে সেইটো কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। এনেকুৱা উচ্ছেদ বন্ধ কৰক, অবৈধভাৱে উচ্ছেদ বন্ধ কৰক। উচ্ছেদ কৰিব হ'লে মানুহখিনিক আগত সংস্থাপন দিয়ক, পুনৰ সংস্থাপন উচ্ছেদ কৰক। হয়, যদি ভাৰতীয় নাগৰিক হয়, কিন্তু আপোনালোকে অনাই বনাই আপোনালোকে এনেই উচ্ছেদ কৰি আছে। আপোনালোকৰ না নটিফিকেশ্যন জাৰি কৰিছে না কিবা কৰিছে, একোৱে কৰা নাই, তেওঁলোকে ডাইৰেক্ট উচ্ছেদ কৰি আছে। তো মই ভাবোঁ যে এইটো বহুত অমানৱীয়ভাৱে যি উচ্ছেদ চলাই আছে, যে ভাৰতীয় নাগৰিক যদি হয় তেওঁলোকক আগতে পুনৰ সংস্থাপন দিয়ক, তাৰপিছতহে উচ্ছেদ চলাওক, আৰু ধৰ্মৰ ভিত্তিত নহয়। আপুনি এই কথাটো উচ্ছেদটোৰ মূল বিষয় হৈছে ৰাজনীতি। এতিয়া ধৰক আমাৰ 2026 আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পাইছে যে 26ততো মোক ভোট নিদিয়ে কোনোৱে, কাৰণ অলপ কেইদিন আগতে বহুত ফেমাছ হৈছিলে। সেইটো ভয় সোমাই গৈছিল মুখ্যমন্ত্ৰীৰ মনত যে সকলো মানুহ আপোনাৰ গৌৰৱ গগৈক ছাপৰ্ট কৰি আছে। তো তেখেতে ভাবিলে যে এতিয়া কৰা যায় কি, সেইকাৰণে এইটো আনি দিলে যে উচ্ছেদ প্ৰক্ৰিয়া কৰাৰ লগে হিন্দু মুছলিম কাজিয়া লাগি গ'ল, এইবিলাক আৰম্ভ হৈ গ'ল। অসমখন এতিয়া দুভাগ বিভক্ত হ'ব ধৰিছে, একপিনে মুছলিম একপিনে হিন্দু। আমাৰ ইয়াৰ আগৰ চিফ যে আছিল, অৰ্থাৎ বৰ্তমান MCLA হাগ্ৰামা মহিলাৰীক কি ক'ব বিচাৰে? হাগ্ৰামা মহিলাৰীক মই ক'ব বিচাৰোঁ, আমাৰ BTCত গুণ্ডাৰা যদি চলাইছিলে তেখেতে চলাইছিলে গুণ্ডাৰাজ। তেখেতে কিছুমান নেতা পুহি ৰাখিছিলে মানুহক দমন কৰিবৰ কাৰণে। তেখেতৰ দিনত নিৰ্বাচনত কিছু গাঁৱৰ মানুহক বন্দুক দেখাইও ভোট লৈছিলে। তো তেনেকুৱাকৈ তেওঁ চৰকাৰ গঠন কৰিছিলে। আমাৰ মুছলিম আৰু বড়োৰ মাজত সংঘাত সৃষ্টি তেওঁই কৰিছিলে। 2012 চন 14 চন আমাৰ BTCখন ৰঙা তেজেৰে এনেকুৱা হৈ গৈছিলে, নদীৰ পানী পৰ্যন্ত ৰঙা হৈ গৈছিলে সেইটো সময়ত।
মই নিজে অনুতপ্ত 2012 চনত মই 3 মাহ মই ঘৰত মই থাকি দেখিছোঁ কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে আৰু ধৰক IBMছৰ লিডাৰ হয় ABMছৰ লিডাৰ লাভিকুল ইছলাম তেখেতক দিন দুপৰতে হত্যা কৰা হ'ল আচ্ছা সেইটোৰ দাদা ন্যায় পালেনে আজিলৈকেতো ন্যায় পোৱা নাই সেইটো এটা ৰাজনীতিৰ মূল বিষয় হৈছে ঠিক আছে এতিয়া প্ৰমোদ বৰাই কৈ আছে যে সেইটোৰ কথাতে উল্লেখ কৰিছে আজি অত বছৰে তেওঁ উল্লেখ নকৰিলে আচ্ছা তেখেতে BTCৰ চিফ নিজৰ মুখৰে মানে ওলাইছে যদি আপুনি ক'লে চ' এই যে যদি মানে তেওঁৰ যে হত্যাকাৰীক কিন্তু এতিয়ালৈকে ন্যায় নাপালে তেওঁৰ হত্যাকাৰীক কিন্তু এৰেষ্ট কৰিব নোৱাৰিলে একচুৱেলি ABMছৰ সভাপতি আছিলে তেখেতে দিন দুপৰত কোকৰাঝাৰৰ নিচিনা এখন ডাঙৰ এখন চিটিৰ মাজত গুলিয়াই হত্যা কৰিলে আজিলৈকে তাৰ ফেমিলিয়ে ন্যায় নাপালে চ' এইটো কাৰণে একচুৱেলি মই প্ৰথমে লাভিকুল ডাঙৰীয়াৰ মই আত্মাক মই য'তে আছে তেওঁ শোকত থাকক কুকুলে থাকক আল্লাহ তেওঁক জান্নাত নচিব কৰক তেখেত এজন বলিষ্ঠ নেতা আছিলে হয় নিশ্চয় তেখেত থাকোঁতে আমাৰ BTCত কোনো ধৰণৰ এনেকুৱা গণ্ডগোল মাৰপিট মানে কৰিব মানুহে মানে ভাবিব লগা হৈছিলে তেখেতক সেইকাৰণে শেষ কৰি দিয়া হ'ল যে তেখেতে থাকিলে আমাৰ অসুবিধা হ'ব পূৰ্ব পৰিকল্পিতভাৱে এইটো কাম কৰা হৈছে তেখেতক দিন দুপৰতে গুলীয়াই হত্যা কৰা হ'ল এজন নেতা কেনেকুৱাকৈ এইটো এটা বহুত দুখৰ কথা পুলিচ প্ৰশাসন আমাৰ ফৌজি বা বা আমাৰ যিখিনি আছে আৰক্ষী বিষয়া ব্যৰ্থ এইকাৰণে ব্যৰ্থ এটা হত্যাকাণ্ড ন্যায় পাবলৈকে ইমান দিনটো নালাগে ইমান বছৰ হৈ গ'ল মই শুনা মতে সেইটো হাগ্ৰামা চৰকাৰৰ দিনতে হৈছিল আৰু তেওঁ কৰা বুলি মই শুনিছিলোঁ মইতো তথ্য নাই যিহেতু মই সেইটোৱে বিচাৰোঁ যে লাভিকুলৰ হত্যাকাৰীয়ে শাস্তি পাব লাগে আৰু লাভিকুলে ন্যায় পাব লাগে তেওঁ ন্যায় পালেহে তেওঁৰ আত্মাই শান্তি পাব নিশ্চয় তেওঁৰ পৰিয়ালে ন্যায় পাব হয় BTCৰ চিফ বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াক আজিৰ এই পডকাষ্টৰ জৰিয়তে কি ক'ব বিচাৰে আপুনি মইতো কওঁ তেখেত এজন ভিলকিবাজি মানুহ মানে তেখেতে কি কয় কি নকয় তেখেতে নিজেই নাজানে কিছুদিন আগত কৈছিলে আমাৰ BTCখন ছুইজাৰলেণ্ড বনাব আচ্ছা ছুইজাৰলেণ্ড হ'লনে ছুইজাৰলেণ্ড হৈছে নে আপোনালোকে দেখি পাইছে চাগে নিশ্চয় ৰঙা ফুল আমি দেখি নাপালোঁ যেতিয়া আপুনি এটা দলৰ মেইন লিডাৰ হয় তেতিয়া আপোনাৰ ভাষ্য বা তেতিয়া আপোনাৰ বক্তব্য সদায় ভাল হ'ব লাগে বা আপোনাৰ ভাষ্যই মানুহক অনুপ্ৰেৰণা যোগায় সেনেকুৱা ধৰণৰ এটা মন্তব্য হ'ব লাগে তেখেতৰ বক্তব্যবিলাক সদায় মানে ধৰক মানুহক মানে অচেতনিমূলক বক্তব্যৰ দৰে হয় যে আগৰ দিনত হাগ্ৰামা মহিলাই কি কৰিছে কি কৰা নাই আমি সেইটো কৰি আছোঁ আপোনাক ৰাইজে চিপ পাতিছে ৰাইজৰ সমষ্টিৰ উন্নয়ন কৰিবৰ কাৰণে কিন্তু আপুনি পিছত কোনে কি কৰিছে তাৰ আগত দোষাৰোপ কৰিতো লাভ নাই আপুনি কাম কৰিব সমষ্টিত তেহে আপুনি আগলৈকে আপুনি থাকিব পাৰিব BTCয়ে আগত BTCত মানে যেতিয়া অনুষ্ঠিত হৈছিল তাৰপিছত হাগ্ৰামাই যিখিনি কাম কৰি বাটৰুৱা আধৰুৱা বাটতে থৈ গ'ল সেইখিনিতে যেতিয়া ABPL চৰকাৰ আহিলে সেইখিনিৰ কিছুমান কাম মানে প্ৰমোদ বৰাই মানে পুৰা কৰিছে অকল ক্ৰেডিটটো প্ৰমোদ বৰাই লৈছে কিন্তু গোটেইখিনি কাম হাগ্ৰামা মহিলা ডাঙৰীয়াই কৰি থৈ গৈছিলে মই প্ৰমোদ বৰা ডাঙৰীয়াৰ দিনত মই BTCত একো নতুন কাম হোৱা দেখা নাই অকল ক্ৰেডিটটো ল'ব পাৰিছে যে অৰুণোদয় আঁচনিটো অসম চৰকাৰৰ হয় সেইটো ক্ৰেডিট মানে লৈছে আমাৰ প্ৰমোদ বৰা ডাঙৰীয়াই বহুত ভোট তেনেকুৱাকৈ পায়ে আছে আৰু বা পাবই কিন্তু প্ৰমোদ বৰা চৰকাৰ দিনত মই ভাবোঁ আমাৰ BTCত একো উন্নয়ন হোৱা নাই ৰাজনীতি অহাৰ পিছত আপোনাৰ এনেকুৱা কোনো ধৰণৰ প্ৰত্যাহ্বান বা হয়তো চেলেঞ্জ পাইছেনে কোনোবাৰ পৰা চেলেঞ্জ বুলি ক'লে একচুৱেলি ৰাজনীতিত মোৰ এইটো প্ৰথমবাৰ হয় চেলেঞ্জ বুলি ক'লে আহিছে কিছুমান ভাবুকি আহিছে মই নাম এইটো মানে মই এইটো সংগত নাম ক'ব নোৱাৰোঁ ফোনযোগৰ ভাবুকি আহিছে মানে আপুনি নিৰ্বাচন খেলিব সেইকাৰণে মই ভাবুকি এইকাৰণেই আহিছে যে মই ভোট বিভাজন ৰাজনীতি কৰিব ওলাইছোঁ নেকি বা যদি মই ৰাজনীতি খেলোঁ বা যদি মই আগবাঢ়োঁ হয়তো মোৰ ফিউচাৰ মোৰ কেৰিয়াৰ কাৰণে বহুত প্ৰব্লেম হ'ব তো এনেকুৱা ভাবুকি মই ভাবোঁ হয়তো আহে বা আহিব কিন্তু এইবোৰ ভাবুকি বা ৰঙা চকু মই কেতিয়াও ভয় নকৰোঁ মই যিটো নীতিত যিটো মই ওলাইছোঁ সেই নীতি মই পূৰা কৰিম মই ৰাজনীতিত মই আগবাঢ়িছোঁ মই ৰাইজৰ সেৱা কৰিম হাই এভৰিৱান আজি আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ নতুন এখন এপিছড লৈ মিষ্টাৰ এক্সমেন শ্ব'ৰ আজিৰ মিষ্টাৰ এক্সমেন শ্ব'ৰ অতিথি হিচাপে আছে আমাৰ ওমৰ ফাৰুক দাদা ভালে আছে আছোঁ ভালে আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ মিষ্টাৰ এক্সমেন শ্ব'ত আহি আপোনাৰ অনুভৱ
ভালেই লাগিছে কাৰণ এইটো প্লেটফৰ্মত মই আজি প্ৰথমবাৰ মই এনেকুৱাকৈ কেতিয়াও এইবিলাক হেৰিত মই স্পীচ দি পোৱা নাই আৰু মই নিজকে ভাল লাগিছে ইয়াতে আহি আৰু মই আপোনাক বিশেষ ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ মাতাৰ কাৰণে আৰু দুই এষাৰ ক'ব সুযোগ দিয়াৰ কাৰণে হয় ধন্যবাদ জনাইছোঁ বহুত দিন পিছত আপোনাক লগ পালোঁ আহাতে ৰাস্তাত কোনো প্ৰব্লেম বা কোনো সমস্যাটো হোৱা নাই প্ৰব্লেম নাই আজিকালি ৰাস্তা ঘাট ভালেই হৈছে তো আহিও ভাল লাগিছে নিশ্চয় তো আজি আমি আলোচনা কৰিম একচুৱেলি ৰাজনৈতিক সম্পৰ্কে বৰ্তমান দেশৰ পৰিস্থিতি সম্পৰ্কে আৰু সমাগত BTC নিৰ্বাচনৰ সম্পৰ্কে অ'কে আপুনি ৰাইজৰ দলৰ পৰা চিৰাং জিলাৰ 19 নং থুৰিবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব একচুৱেলি আপুনি যে ৰাজনীতিত আহিলে কাৰ পৰা উৎসাহ বা অনুপ্ৰেৰণা পালে অনুপ্ৰেৰণা বুলি ক'লে মই ধৰক প্ৰথমে ক'ব লাগিব মোৰ বৰদেউতা বহু আগত কংগ্ৰেছৰ পৰা কাউন্সিলৰ আছিলে তেখেতৰ পৰা মই বহুতখিনি অনুপ্ৰেৰণা পাইছোঁ তেখেতৰ পৰাও শিকিছোঁ বহুতখিনি আৰু মই এতিয়া ক'ব গ'লে মই 3 গগৈৰ পৰা মই অনুপ্ৰেৰণা পাইছোঁ লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু হ'ল আপোনাৰ গৌৰৱ গগৈ এই তিনিজন নেতাই আপোনাৰ বলিষ্ঠ নেতা ৰাইজৰ হকে মাত মতা আৰু তিনিজনক আপুনি ভাল পায় মই বহুত ভাল পাওঁ এই তিনিজনৰ পৰা মই বহুতখিনি মই অনুপ্ৰেৰণা পাইছোঁ দাদা একচুৱেলি বৰ্তমান সময়ত যিখন আপোনাৰ চিৰাং জিলাৰ 19 নং থুৰিবাৰী সমষ্টি সেই সমষ্টিৰ একচুৱেলি মূল সমস্যাবোৰ কি কি এতিয়া চাওক সমস্যাৰতো কেতিয়াও শেষ নাই সমস্যা আজি আপুনি এটা সলিউশন কৰিব কালি আৰু এটা ওলাব আহিব না এতিয়া BTDত মেইন সমস্যা বুলি ক'লে ধৰক আমাৰ মেইন হৈছে পট্টা পট্টা যিটো সমস্যা তাৰপিছত ধৰক আমাৰ ভিতৰুৱা অঞ্চলবিলাকত এতিয়াও কিছু অঞ্চলত আপোনাৰ বিদ্যুতৰ কোনো সংযোগেই নাই এই বৰ্তমান যুগতো মানে 6 জেনেৰেশ্যনতো মানে এতিয়ালৈকে বিদ্যুৎ সংযোগ নাই হয় ৰাস্তা ঘাটৰো বহুত অসুবিধা কিছুমান ৰাস্তা আপোনাৰ এনেকুৱা পাব আপুনি একদম মানে ধৰি ল'ব চেম পথাৰৰ যেনেকুৱা আপোনাৰ কঠীয়া ৰুব পৰা অৱস্থা এনেকুৱা অৱস্থা এতিয়াও ভিতৰুৱা অঞ্চলত আছে কিন্তু চহৰ এৰিয়াবোৰত অলপমান ঠিকেই আছে সেইখিনি দেখাবৰ কাৰণে আমাৰ চৰকাৰে মানে BTD চৰকাৰে মানে কৰি থৈছে আৰু কিন্তু ৰাইজৰ যিখিনি উন্নয়ন কৰিব লাগিছিল আৰু যিখিনি হ'ব লাগিছিল সেইখিনি নাই হোৱা বিদ্যুতৰ প্ৰব্লেম নিবনুৱা ৰাস্তা ঘাটৰ প্ৰব্লেম নিবনুৱা সমস্যা আপোনাৰ হস্পিটেলত আপোনাৰ ধৰক ডক্টৰ নাই পৰ্যাপ্ত নাৰ্ছ নাই মেডিচিন নাই স্বাস্থ্যৰ অকল খালি মানে কি কৰি আছে মানে হিতাধিকাৰী সজাই আছে আঁচনি দি আছে নামত কিন্তু কামত একো নাই আপুনি এটা কথা কৈ গ'ল যে মাটিৰ পট্টা যিটো একচুৱেলি BTC চিফ যেতিয়া নিৰ্বাচনত অহাৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ আগতে তে দমফালি মাৰি কিন্তু কোৱা আমি দেখা পাইছিলোঁ যে হয়তো মাটিৰ পট্টা দিয়া হ'ব কিন্তু সেইটো সম্পূৰ্ণ হোৱা নাই নেকি একচুৱেলি সেইটো যদি কৰি দিয়ে তো ৰাজনীতি শেষ হৈ যাব মূল ইস্যু হৈছে সেইটো যদি সেইটো সমাধান কৰি দিলে তো পৰৱৰ্তী ৰাজনীতি কি লৈ কৰিব সেইখিনি কৈয়ে মানুহক আৱেগিক কৰি ভোটটো লৰাইছে মেইন ধাৰণা আগৰ বাৰো সেম হাগৰা মহিলাৰো সেম কাম কৰিছে পিছৰ বাৰো আপোনাৰ প্ৰমোদ বড়োই সেম কাম কৰিছে ইচ্ছা কৰিলেও কৰিব পাৰিলে হয় কিন্তু নকৰাই কৰা না ভোট বেংকৰ কাৰণে একচুৱেলি নকৰে মেইন একচুৱেলি নীতি হৈছে ভোট বেংক আৰু তাৰ মাজতো কিছু বেলেগ ৰাজনীতি আছে ধৰ্ম ৰাজনীতিটো আছেই যিসকলে পাব লাগে সেইসকল পাইছে কিন্তু অকল এটা জাতিয়ে পোৱা নাই অনাবৰসকলে পোৱা নাই আৰু তেওঁলোকক ইচ্ছাকৃতভাৱে দিয়া হোৱা নাই ইচ্ছা কৰিলে পালে হয় কাৰণ প্ৰমোদ বড়ো চৰকাৰ ডাঙৰীয়া হাতত আপোনাৰ পাৱাৰ আছে যেনেকুৱা নহয় যে পাৱাৰ নাই পাৱাৰ আছে আৰু তেখেতে আমাৰ অসম চৰকাৰৰ লগত সদায় জড়িত যিকোনো কামতে জড়িত আৰু তেখেতৰ ওপৰত বহুত পাৱাৰ আছে ইচ্ছা কৰিলে তেওঁ এদিনতে এই প্ৰব্লেম সলভ কৰিব পাৰিলে হয় কিন্তু সেই প্ৰব্লেমটো টানি লৈ গৈয়ে আছে আগন্তুক আৰু লৈ গৈ থাকিব যিয়ে চৰকাৰ আহিব তো মুদ্দা যদি নাথাকে ৰাজনীতি কেনেকৈ হ'ব ৰাইজৰ সব কাম যদি আপোনাৰ চৰকাৰে কৰিয়ে দিয়ে ৰাজনীতি নাই এই চাগে আপোনাক সুধিব বিচাৰিছোঁ আপুনি যিহেতু ৰাইজৰ দলৰ পৰা খেলি আছে যদি আপোনালোকে ক্ষমতাত আহিব পাৰে BTCত তেতিয়াহ'লে আপোনালোকে এই মাটিৰ পট্টা এইবোৰ সমস্যাৰ পাৰ্মানেণ্ট সমাধান কৰিবনে হয় সেইটোতো আমাৰ অখিল গগৈ ডাঙৰীয়া কৈয়ে আছে যে যদি মাটিৰ পট্টা লাগে আমাক ভোট দিয়ক তো মুকলিভাৱে কৈছে আৰু যদি আপোনাক হাই কাজিয়া লাগে তেনেহ'লে আপুনি BJPক ভোট দিয়ক আৰু যদি দুৰ্নীতি লাগে আপুনি তেনেহ'লে কংগ্ৰেছক ভোট দিয়ক এই কথাষাৰ আমাৰ অখিল গগৈ ডাঙৰীয়া কৈয়ে আছে কিন্তু আমাৰ BTD ধৰক বৰ্তমান ৰাইজৰ দলৰ অলপ শক্তিশালী কম কিন্তু আগন্তুক দিনত আমি শক্তিশালী হ'ম আজি আৰম্ভণি কালি আমাৰ দল শক্তিশালী হ'ব আমাৰ শক্তিশালী দল যদি আমাৰ সত্তাত আহিব পাৰে BTDৰ যিমান সমস্যা আছে আমি সমাধান কৰিম সেয়া মাটিৰ পট্টাই হওক যিকোনো সমস্যাই হওক স্কুলৰ সমস্যাই হওক চিকিৎসাৰ সমস্যাই হওক ৰাস্তা ঘাটৰ সমস্যাই হওক যিকোনো সমস্যা আছে আমি সমাধান কৰিম কাৰণ ৰাইজৰ দলত দুৰ্নীতি নাই
দুৰ্নীতি নাই, ভ্ৰষ্টাচাৰ নাই। নিশ্চয় দাদা, এজন আদৰ্শবান ৰাজনৈতিকবিদ বা ৰাজনৈতিক লিডাৰ কেনেকুৱা হ'ব লাগে? এজন আদৰ্শবান ৰাজনীতিবিদ বুলি ক'বলৈতো বহুত নেতাই আছে, ধৰক যেনেকুৱা আপোনাৰ নেলছন মেণ্ডেলা আছে, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু আছে, আমাৰ ইন্দিৰা গান্ধী আছিলে, ৰাজীৱ গান্ধী আছিলে, তাৰপিছত আপোনাৰ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ তৰুণ গগৈ ডাঙৰীয়া দেৱো আছিলে। কিন্তু সেইবিলাক ৰাজনীতিবিদ আৰু আজিৰ ৰাজনীতিবিদ আকাশ পাতাল পাৰ্থক্য, বহুত ডিফাৰেঞ্চ। এতিয়া আপুনি কাকবা যে আদৰ্শবান বুলি ক'ব, কালি যে তেওঁ গৈ বেলেগ কিবা এটা নকৰিব তাৰ কি গেৰাণ্টি আছে? নিশ্চয়। সেইকাৰণে বৰ্তমান ৰাজনীতিবিদক মই ক'ব নোৱাৰোঁ। আৰু আপুনি আদৰ্শবান হ'ব হ'লে আপুনি মৰিব লাগিব। এজন মানুহৰ নাম আপুনি ক'লে নেলছন মেণ্ডেলা, তেখেতৰ নাম গোটেই ৱৰ্ল্ডত জানে। মহাত্মা গান্ধী, তেখেতৰ নাম আমি পঢ়িছোঁ, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, কাৰ্ল মাৰ্কছ। যিকে নহওক, আমি আন এটা কুৱেশ্যন লৈ আহিছোঁ দাদা। একচুৱেলি ৰাজনীতিক ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ অৱদান আছেনে? এইটো আপুনি বহুত এটা ভাল মোক প্ৰশ্ন সুধিছে। ছ'চিয়েল মিডিয়াৰ অৱদান মই ভাবোঁ বৰ্তমান ক্ষেত্ৰত বহুতখিনিয়েই আপোনাৰ বহুতখিনিয়েই প্ৰয়োজন। তেওঁ যে আগৰ দিন আৰু যদি মই বৰ্তমান দিন তুলনা কৰোঁ, আপুনি চাব পাৰিব এতিয়া আগৰ দিনত আমি কাৰোবাৰ এটা বাৰ্তা দিব হ'লেও আমি হয়তো চিঠি লিখিব লাগিছিলে, অন্যথা আমি ফোন কৰিবলৈ আপোনাৰ আগৰ দিনত আপুনি টেলিফোন আছিলে, সকলো ঘৰত নাছিল। কিন্তু বৰ্তমান কি হৈছে, বৰ্তমান আপুনি সৰুকৈ কিবা এটা ক'ব লগা হ'লেও আপুনি ফেচবুক বা যিকোনো মাধ্যমত এৰি দিয়ক, আপোনাৰ লগে লগে সেইটো বাৰ্তা গোটেই সমগ্ৰ অসমখনতে বিয়পি যায়। আগতে যেনেকুৱা এৱাৰনেছ কৰিবলৈ হ'লে মিটিং কৰিব লগা হৈছিলে, বা জনসাধাৰণ কোনো বাৰ্তা এটা দিবলৈ হ'লে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আজি এটা কোনো আইন পাছ হ'ল, সেইখন যদি আপুনি এৱাৰনেছ কৰিবলৈ হ'লে কি কৰিব লগা হৈছিল? মিটিং কৰিব লগা হৈছিল গাঁৱে ভূঞে গৈ। কিন্তু যেতিয়া ডিজিটেল মিডিয়া আহিছে, নিমিষৰ ভিতৰতে গোটেই অসম বা গোটেই ৱৰ্ল্ডত সেই বাৰ্তাটো গুচি যায়। এতিয়া ধৰক যেনেকুৱা আজি ধৰক আপোনালোকৰ যিটো পডকাষ্ট, এইটো ধৰক আজি মানুহ প্ৰচাৰ কৰাৰ আপোনাৰ সংযোগ কিমান কি হ'ব, সেইটো আপোনাৰ ফেচবুক। নিশ্চয়। দ্বিতীয়তে ধৰক ইনষ্টাগ্ৰাম আছে, ইউটিউব আছে। তো ছেম এনেকুৱাই আৰু। তো আজিকালি বহুত সহজ হৈ পৰিছে, সকলো বস্তু উপলব্ধ হৈছে। ৰাজনীতি অহাৰ পিছত আপোনাৰ এনেকুৱা কোনো ধৰণৰ প্ৰত্যাহ্বান বা হয়তো চেলেঞ্জ পাইছেনে কোনোবাৰ পৰা? চেলেঞ্জ বুলি ক'লে একচুৱেলি ৰাজনীতিত মোৰ এইটো প্ৰথমবাৰ। চেলেঞ্জ বুলি ক'লে আহিছে কিছুমান ভাবুকি আহিছে। মই মই এইটো সংযোগত নাম ক'ব নোৱাৰোঁ। ফোনযোগেও ভাবুকি আহিছে মানে আপুনি নিৰ্বাচন খেলিব সেইকাৰণে? মই ভাবুকি এইকাৰণেই আহিছে যে মই ভোট বিভাজন ৰাজনীতি কৰিব ওলাইছোঁ নেকি, বা যদি মই ৰাজনীতি খেলোঁ বা যদি মই আগবাঢ়োঁ, হয়তো মোৰ ফিউচাৰ, মোৰ কেৰিয়াৰ কাৰণে বহুত প্ৰব্লেম হ'ব। তো এনেকুৱা ভাবুকি মই ভাবোঁ হয়তো আহে বা আহিব, কিন্তু এইবোৰ ভাবুকি বা ৰঙা চকু মই কেতিয়াও ভয় নকৰোঁ। মই যে নীতিত মই ওলাইছোঁ, সেই নীতি মই পূৰা কৰিম। মই ৰাজনীতিত আগবাঢ়িছোঁ, মই ৰাইজৰ সেৱা কৰিম। ইণ্ডিয়ান কনষ্টিটিউশ্যনে সকলোকে অধিকাৰ দিছে, যদি কোনোবাই ৰাজনীতি খেলিব হয়তো ইলেকশ্যন খেলিব বিচাৰে বা নিৰ্বাচন খেলিব বিচাৰে, সকলো নাগৰিকক কিন্তু অধিকাৰ দিয়া হৈছে। সকলো ভাৰতীয় প্ৰতিজন ভাৰতীয় নাগৰিকে ইলেকশ্যন খেলাৰ অধিকাৰ আছে, যিকোনো কথা কোৱাৰ অধিকাৰ আছে, আমাৰ বাক স্বাধীনতা। তো এতিয়া ভাবক, এতিয়া আমাৰ থুৰিবাৰীত বা আমাৰ BTADত বহুতো নেতা আছে, বহুতো আপোনাৰ দল আছে, সংগঠন আছে। তো মই ভাবোঁ এনেকুৱা ভাবুকি আগন্তুক দিনত আহিবও পাৰে বা আহিব। মানুহৰ জীৱনত উঠা নমা থাকিবই। তো এইবিলাক মই ভয় নকৰোঁ। মোৰ লগত ৰাইজ আছে, আমাৰ দলৰ সমষ্টিৰ মানুহ আছে। তো এইবিলাক মই ইমান ভয় নকৰোঁ। আহিব আগন্তুক দিনত, মই এইবিলাক পাৰ কৰি যাম। মই কাকো ভয়ো নকৰোঁ। BTCৰ চিফ বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াক আজিৰ এই পডকাষ্টৰ জৰিয়তে কি ক'ব বিচাৰে আপুনি? মইতো কওঁ তেখেত এজন ভেলকিবাজি মানুহ। তেখেতে কি কয় কি নকয় তেখেতে নিজেই নাজানে। কিছুদিন আগত কৈছিলে আমাৰ BTCখন ছুইজাৰলেণ্ড বনাব। আচ্ছা, ছুইজাৰলেণ্ড হ'লনে? ছুইজাৰলেণ্ড হৈছে নে আপোনালোকে দেখি পাইছে চাগে। নিশ্চয়। ৰঙা ৰঙা ফুল আমি দেখি নাপালোঁ। তেতিয়া আপুনি এটা দলৰ মেইন লিডাৰ হয়, তেতিয়া আপোনাৰ ভাষ্য বা তেতিয়া আপোনাৰ বক্তব্য সদায়
ভাল হ'ব লাগে বা আপোনাৰ ভাষ্যই মানুহক অনুপ্ৰেৰণা যোগায় সেনেকুৱা ধৰণৰ এটা মন্তব্য হ'ব লাগে তেখেতৰ বক্তব্যবিলাক সদায় মানে ধৰক মানুহক মানে অচেতনিমূলক বক্তব্যৰ দৰে হয় যে আগৰ দিনত হাগ্ৰামা মহিলাৰী কি কৰিছে কি কৰা নাই আমি সেইটো কৰি আছোঁ আপোনাক ৰাইজে চিপ পাতিছে ৰাইজৰ সমষ্টিৰ উন্নয়ন কৰিবৰ কাৰণে কিন্তু আপুনি পিছত কোনে কি কৰিছে তাহাঁতক দোষাৰোপ কৰিতো লাভ নাই আপুনি কাম কৰিব সমষ্টিত তেহে আপুনি আগলৈকে আপুনি থাকিব পাৰিব BTCয়ে আগত BTCত মানে যেতিয়া অনুষ্ঠিত হৈছিল তাৰপিছত হাগ্ৰামাই যিখিনি কাম কৰি বাটৰুৱা আধৰুৱা বাটতে থৈ গ'ল সেইখিনিতে যেতিয়া APPL চৰকাৰ আহিলে সেইখিনিৰ কিছুমান কাম মানে প্ৰমোদ বৰাই মানে পুৰা কৰিছে অকল ক্ৰেডিটটো প্ৰমোদ বৰাই লৈছে কিন্তু গোটেইখিনি কাম হাগ্ৰামা মহিলা ডাঙৰীয়াই কৰি থৈ গৈছিলে মই প্ৰমোদ বৰা ডাঙৰীয়াৰ দিনত মই BTCত একো নতুন কাম হোৱা দেখা নাই অকল ক্ৰেডিটটো ল'ব পাৰিছে যে অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিটো অসম চৰকাৰৰ হয় সেইটো ক্ৰেডিট মানে লৈছে আমাৰ প্ৰমোদ বৰা ডাঙৰীয়াই বহুত ভোট তেনেকুৱাকৈ পায়ে আছে আৰু বা পাবই কিন্তু প্ৰমোদ বৰা চৰকাৰ দিনত মই ভাবোঁ আমাৰ BTCত একো উন্নয়ন হোৱা নাই আমাৰ ইয়াৰ আগৰ চিফ যে আছিল অৰ্থাৎ বৰ্তমান MCLA হাগ্ৰামা মহিলাৰী কি ক'ব বিচাৰে হাগ্ৰামা মহিলাৰী মই ক'ব বিচাৰোঁ আমাৰ BTCত গুণ্ডাৰা যদি চলাইছিলে তেখেতে চলাইছিলে গুণ্ডাৰাজ তেখেতে কিছুমান নেতা পঢ়ি ৰাখিছিলে মানুহক দমন কৰিবৰ কাৰণে তেখেতৰ দিনত নিৰ্বাচনত কিছু কিছু গাঁৱৰ মানুহক বন্দুক দেখাইও ভোট লৈছিলে তো তেনেকুৱাকৈ তেওঁ চৰকাৰ গঠন কৰিছিলে আমাৰ মুছলিম আৰু বড়োৰ মাজত সংঘাত সৃষ্টি তেওঁই কৰিছিলে আৰু 2012 চন 14 চন আমাৰ BTCখন ৰঙা তেজেৰে মানে এনেকুৱা হৈ গৈছিলে নদীৰ পানী পৰ্যন্ত ৰঙা হৈ গৈছিলে সেইটো সময়ত মই নিজে অনুতপ্ত 2012 চনত মই 3 মাহ মই ঘৰত মই থাকি দেখিছোঁ কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিলে আৰু ধৰক IBMছৰ লিডাৰ লাফিকুল ইছলাম তেখেতক দিন দুপৰতে হত্যা কৰা হ'ল সেইটোৰ দাদা ন্যায় পালেনে আজিলৈকেতো ন্যায় পোৱা নাই সেইটো এটা ৰাজনীতিৰ মূল বিষয় হৈছে ঠিক আছে এতিয়া প্ৰমোদ বৰাই কৈ আছে যে সেইটোৰ কথাতে উল্লেখ কৰিছে আজি অত বছৰে তেওঁ উল্লেখ নকৰিলে আচ্ছা তেখেতে BTCৰ চিফ নিজৰ মুখেৰে মানে ওলাইছে যদি আপুনি ক'লে চ' এই যে যদি মানে তেওঁৰ যে হত্যাকাৰীক কিন্তু এতিয়ালৈকে ন্যায় নাপালে তেওঁৰ হত্যাকাৰীক কিন্তু এৰেষ্ট কৰিব নোৱাৰিলে একচুৱেলি ABMছৰ সভাপতি আছিলে তেখেতে দিন দুপৰত কোকৰাঝাৰৰ নিচিনা এখন ডাঙৰ এখন চিটিৰ মাজত গুলিয়াই হত্যা কৰিলে আজিলৈকে তাৰ ফেমিলিয়ে ন্যায় নাপালে চ' এইটো কাৰণে একচুৱেলি মই প্ৰথমে লাফিকুল ডাঙৰীয়াৰ মই আত্মাক মই য'তেই আছে তেওঁ সুখত থাকক কুশলে থাকক আল্লাহ তেওঁ জান্নাত নচিব কৰক তেখেতে এজন বলিষ্ঠ নেতা আছিলে হয় নিশ্চয় তেখেত থাকোঁতে আমাৰ BTCত কোনো ধৰণৰ এনেকুৱা গণ্ডগোল মাৰপিট মানে কৰিব কাৰণে মানুহে মানে ভাবিব লগা হৈছিলে তেখেতক সেইকাৰণে শেষ কৰি দিয়া হ'ল যে তেখেতে থাকিলে আমাৰ অসুবিধা হ'ব পূৰ্ব পৰিকল্পিতভাৱে এইটো কাম কৰা হৈছে তেখেতক দিন দুপৰতে গুলিয়াই হত্যা কৰা হ'ল এজন নেতা কেনেকুৱাকৈ এইটো এটা বহুত দুখৰ কথা পুলিচ প্ৰশাসন আমাৰ ফৌজি বা আমাৰ যিখিনি আছে আৰক্ষী বিষয়া ব্যৰ্থ এইকাৰণে ব্যৰ্থ এটা হত্যাকাণ্ড ন্যায় পাবলৈকে ইমান দিনটো নালাগে ইমান বছৰ হৈ গ'ল মই শুনামতে সেইটো হাগ্ৰামা চৰকাৰৰ দিনতে হৈছিল আৰু তেওঁ কৰা বুলি মই শুনিছিলোঁ মইতো তথ্য নাই যিহেতু মই সেইটোৱে বিচাৰোঁ যে লাফিকুলৰ হত্যাকাৰীয়ে শাস্তি পাব লাগে আৰু লাফিকুলে ন্যায় পাব লাগে তেওঁ ন্যায় পালেহে তেওঁৰ আত্মাই শান্তি পাব নিশ্চয় তেওঁৰ পৰিয়ালে ন্যায় পাব হয় যি কি নহওক বৰ্তমান পৰিস্থিতিত অসমৰ চাৰিওপিনে যি উচ্ছেদ চলাই আছে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তথা পুলিচ প্ৰশাসনৰ নেতৃত্বত যি উচ্ছেদ চলাই আছে এইটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰে আজিৰ এই পডকাষ্টৰ জৰিয়তে মই উচ্ছেদৰ সমৰ্থন কৰোঁ কিন্তু ধৰ্মভিত্তিত নহয় উচ্ছেদটো সমন্যায়ভাৱে হ'ব লাগে কোনো মানুহক মানে কোনো জাতিক টাৰ্গেট কৰি নহয় বৰ্তমান উচ্ছেদটো এনেকুৱা হৈছে এটা জাতিক টাৰ্গেট কৰি কিনে কৰা হৈ আছে আৰু এইটোও কৰা হৈ আছে এটা ভোট বেংকৰ কাৰণে যেনেকুৱা তেওঁ কৈ আছে খিলঞ্জীয়া মানুহ এইখন অসমত বা এইখন ভাৰতত প্ৰতিজন মানুহেই খিলঞ্জীয়া কাৰণ ইয়াতে কোন বিদেশী কোন স্বদেশী আপোনালোকে আগত প্ৰুফ কৰিব লাগিব
উচ্ছেদ যে কৰি আছে এইসকল মানুহক, এইসকল কোন, এইসকল ক'ৰ পৰা আহিলে? আমাৰ চৰকাৰৰ হাতত তথ্য নাই। তেওঁলোকক যে এই মিয়া এটা শব্দ ব্যৱহাৰ কৰি তেওঁলোকে মিয়া মানুহ বাংলাদেশৰ পৰা আহিছে তুচ্ছ তাচ্ছিল্য কৰি আছে, তেতিয়া আপুনি কি ক'ব বিচাৰে? একচুৱেলি মানুহৰ মাজত এটা ভুল বাৰ্তা বিয়পোৱা হৈছে যে মিয়া শব্দটোৰ অৰ্থই হৈছে ভাল, শান্তি, সুন্দৰ। মিয়া শব্দৰ অৰ্থ হয় মিয়া বুলি ক'লে আমি ভালে পাওঁ, আমাক ভাল হেৰি লাগে, কিন্তু সেইটো বেলেগ এটা ৰাজনীতিত মানে এইটো শব্দটো এটা প্ৰয়োগ হৈ আছে। তো এতিয়া ধৰক যদি ইহঁতে বাংলাদেশী বা যদি ইহঁতে বিদেশী, আজিলৈকেতো কোনো প্ৰমাণ কৰিব পৰা নাই। কিয় পৰা নাই? যদি একচুৱেলি বাংলাদেশী হয় তেওঁলোকক বাংলাদেশৰ পুছবেক কৰি দি দিয়ক তেওঁলোকক। বাংলাদেশৰ পৰা আমাৰ ভাৰতবৰ্ষত সেইবোৰ মানুহ আহিল কেনেকৈ? নিশ্চয় তাত বৰ্ডাৰ আছে, বৰ্ডাৰত তেনেহ'লে আমাৰ সেনাই কি কৰি আছিলে, বৰ্ডাৰ পুলিচে কি কৰি আছে, আমাৰ চৰকাৰে কি কৰি আছিলে? ইমান বছৰ যদি হৈ গ'ল এইখন ঠাইতে বসবাস কেনেকৈ কৰিব, ক'ৰ পৰা সাহস পালে? আমিও আমাৰ অসমত আমি বাহিৰে বুজা আমি নলওঁ, বাংলাদেশী বুজা আমি কেতিয়াও নলওঁ। চৰকাৰে যিটো প্ৰচেষ্টা চলাই আছে সেইটো কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। এনেকুৱা উচ্ছেদ বন্ধ কৰক, অবৈধভাৱে উচ্ছেদ বন্ধ কৰক। উচ্ছেদ কৰিব হ'লে মানুহখিনিক আগত সংস্থাপন দিয়ক, পুনৰ সংস্থাপন উচ্ছেদ কৰক, হয় যদি ভাৰতীয় নাগৰিক হয়। কিন্তু আপোনালোকে অনাই বনাই আপোনালোকে এনেই উচ্ছেদ কৰি আছে। আপোনালোকৰ না নটিফিকেশ্যন জাৰি কৰিছে না কিবা কৰিছে, একোৱে কৰা নাই, তেওঁলোকে ডাইৰেক্ট উচ্ছেদ কৰি আছে। তো মই ভাবোঁ যে এইটো বহুত অমানৱীয়ভাৱে যি উচ্ছেদ চলাই আছে, যে ভাৰতীয় নাগৰিক যদি হয় তেওঁলোকক আগতে পুনৰ সংস্থাপন দিয়ক, তাৰপিছতহে উচ্ছেদ চলাওক, আৰু ধৰ্মৰ ভিত্তিত নহয়। আপুনি এই কথাটো উচ্ছেদটোৰ মূল বিষয় হৈছে ৰাজনীতি। এতিয়া ধৰক আমাৰ 2026 আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পাইছে যে 26তো মোক ভোট নিদিয়ে কোনোৱে, কাৰণ অলপ কেইদিন আগতে গৌৰৱপুৰ বহুত ফেমাছ হৈছিলে। সেইটো ভয় সোমাই গৈছিল মুখ্যমন্ত্ৰীৰ মনত যে সকলো মানুহ আপোনাৰ গৌৰৱপুৰক ছাপোৰ্ট কৰি আছে। তো তেখেতে ভাবিলে যে এতিয়া কৰা যায় কি, সেইকাৰণে এইটো আনি দিলে যে উচ্ছেদ প্ৰক্ৰিয়া কৰাৰ লগে লগে হিন্দু মুছলিম কাজিয়া লাগি গ'ল, এইবিলাক আৰম্ভ হৈ গ'ল। অসমখন এতিয়া দুভাগ মানে বিভক্ত হ'ব ধৰিছে, একপিনে মুছলিম একপিনে হিন্দু। দাদা চাওক, আপাৰ আছামৰ লাচিত বৰফুকনৰ নামত এখন দল হৈছে ন, বীৰ লাচিত থানাৰ আপোনাৰ সেনাধ্যক্ষ শৃংখল চলিহা আৰু চিতু বৰুৱা দুজন ব্যক্তিয়ে যি সাম্প্ৰদায়িক মন্তব্য সদায় দি থাকে, এইটোলৈ একচুৱেলি আপুনি কি ক'ব বিচাৰে? যে মিয়া হাটাও যি অভিযান আপাৰ আছামত চলাই আছে, এইটোলৈ আপুনি কি ক'ব বিচাৰে? একচুৱেলি মই এই বিষয়ত ক'ব গ'লে মই ক'ম যে যিকোনো দল সংগঠনৰ নেতাৰ ভাষ্য সদায় গাম্ভীৰ্য হ'ব লাগে, কাৰণ আপোনালোকে গোটেই অসমখনৰ আমাৰ ছাত্ৰ ছাত্ৰীক আমাৰ মানুহক আপোনালোকে নেতৃত্ব দি আছে। তো তেনেকুৱা এটা হেৰিত শৃংখল চলিহাৰ যিবোৰ ভাষ্য অসমৰ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে একচেপ্টেবল নহয়। তেখেতে মিডিয়াত বহি যিবোৰ শব্দ প্ৰয়োগ কৰে, এজন শিক্ষিত সমাজ, মই ভাবোঁ শৃংখল চলিহা আৰু চিতু বৰুৱাক উত্তৰ দিবৰ কাৰণে আমাৰ চকুৰ আলিয়ে কাফি। তেওঁলোকৰ বিষয়ে মই একো ক'ব নিবিচাৰোঁ। এতিয়া ধৰক তেখেতে শৃংখল চলিহা অপেন মিডিয়াত কয় যে মই চান্দা উঠাওঁ, দাদাগিৰি টেক্স। আপুনি চাগে চাইছে মিডিয়াত, তেখেতে অপেন কৈছে। আৰু তেখেতৰ বেকআপত এনেকুৱা এটা দল আছে, এটা মই নাজানো কোন দল আছে, কিন্তু মুঠতে এনেকুৱা এটা পাৰ্টি আছে তেখেতৰ বেকআপত, যাৰ কাৰণে তেখেতে ইমান দমহালি মাৰি আছে। নহ'লে এজন গণতান্ত্ৰিক এটা দেশত যে কোনোবাই ক'ত থাকিব, এখন জিলাৰ পৰা আনখন জিলাত যাব নোৱাৰিব, এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰাৰ পিছতো আজিলৈকে এৰেষ্ট নহ'ল। সেইটো কাম দল সংগঠনৰ নহয়, সেইটো কাম অসম চৰকাৰৰ, সেইটো কাম আৰক্ষী বিষয়াৰ। কিন্তু সেইটো কাম আজি কৰি আছে আমাৰ বীৰ লাচিত থানাৰ লোকসকলে। তেওঁলোকে অধিকাৰ ক'ত পালে সেইটো কৰাৰ? আৰু যদি বাংলাদেশীৰ নামত হাৰাশাস্তি কৰি আছে, বহুত মানুহক দেখা পাই আছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। ভাষা কোনে কি কৈছে, ভাৰতবৰ্ষত যিমান জনসংখ্যা প্ৰায় 140 কোটিৰ অধিক মানুহ আছে, বেলেগ বেলেগ ভৌগোলিকভাৱে ভাৰতবৰ্ষৰ দেশখন বহুত এটা সৌন্দৰ্যময় দেশ, আৰু এই দেশখনৰ প্ৰায় 5 কিলোমিটাৰ দূৰে ভাষা বেলেগ বেলেগ হয়। আমাৰ দেশত ইমানে ধুনীয়া, তাৰ মাজতো আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহে ইমান ধুনীয়াকৈ মানে জীৱন যাপন কৰি আছে, কোনো কাজিয়া নাই। তাৰ মাজতে এই সময়ত আপাৰ আছাম, নামনি আছাম, মিয়া মুছলিম এইবোৰলৈ গৰীয়া মৰিয়ালৈ যি এটা মানে
উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে যে ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ যোৱাৰ সংবিধান আমাক অধিকাৰ দিছে কিন্তু তেওঁলোকে আজি হুজাইৰ মানুহ যদি শিৱসাগৰত গৈছে তেওঁলোকক কিন্তু মাৰিছে কাটিছে ধমকাইছে একচুৱেলি এইবোৰ ঠিক নাই একচুৱেলি চাওক আজি আমাৰ অসমৰ ল'ৰাও বাহিৰত আছে নিশ্চয় হিন্দু যুৱক যুৱতীও আছে মুছলিম যুৱক যুৱতীও আছে আজি যদি বাহিৰত যদি আমাৰ লগত এনেকুৱা কৰে দুখ কেনেকুৱা লাগিব আমাৰ দুখ লাগিব আজি আমি যিটো কৰি আছো সেম যদি বাহিৰত দেশত কৰে কেনেকুৱা লাগিব তো এইবিলাক হ'ব নালাগে এইখন শংকৰ আজান ফকীৰৰ দেশ ইয়াত সকলোৱে মিলিজুলি থাকিব লাগে মোৰ ৰাইজলৈ সেইটোৱে আহ্বান যে সকলোৱে একগোট হৈ থাকক এইখন ধৰ্ম জাতি ভিত্তিক এখন দেশ তো ইয়াত মই ভাবোঁ যে ইয়াত ধৰ্মলৈ একো ইছ্যু হ'ব নালাগে ভাষালৈ একো ইছ্যু হ'ব নালাগে আমি অসমীয়া সকলোৱে অসমীয়া তো অসমীয়া এখন অসমত আগৰ পৰাই এইবোৰ চলি আহিছে পৰম্পৰা এইটো বৰ্তমান মানুহক ৰাজনীতিৰ ভাগত এটা বিভক্ত কৰা হৈ আছে একচুৱেলি সকলো সমস্যাৰ মেইন কাৰণটোৱে হৈছে ৰাজনীতি ভোট বেংক আৰু অসম চৰকাৰে যিটো ৰাজনীতি কৰি আছে যিখিনি বাংলাদেশীক যিখিনি নাগৰিকত্ব দিও বিচাৰি আছে হয় এইটো মূল মুদ্দা হয় সেইটো মূল মুদ্দা হয় হা ধৰ্মৰ ভিত্তিত এনেকুৱা এখন দেশত যে কাৰ জৰিয়তে ধৰ্মৰ ভিত্তিত কি কৰি আছে তেওঁলোকক নাগৰিকত্ব দি আছে অথচ বিদেশী খেদাৰ নামত যি ইমান দিনে আছুৱে হওক বা কংগ্ৰেছেই হওক আদি বিভিন্ন ধৰণৰ দল সংগঠনে কিন্তু মাত মাতি আছে একচুৱেলি এইটো হৈছে মানুহক এটা কামত বিজি ৰাখিছে আপোনালোকে আন্দোলন কৰক একপিনে আপোনালোকে একপিনে হাই কাজিয়া কৰক আমি তলে তলে মানুহক নাগৰিকত্ব দি দিম কিন্তু এইটো প্ৰক্ৰিয়া আমি চৰকাৰৰ পৰা আমি এইটো কেতিয়াও হ'ব নিদিওঁ সমৰ্থন কৰে নেকি না মই নকৰোঁ কেতিয়াও নকৰোঁ আমাৰ অসমে খোলাখুলি কথা 1971 চনৰ পিছৰ পৰা আমি এজন বাংলাদেশীও আমাৰ অসমত আমি বজা ল'ব নোৱাৰোঁ চাহে হিন্দু হওক চাহে মুছলমানে হওক যোনে নহওক অসম বাই বাই হ'ব লাগিব তেওঁলোকে যাব লাগিব পইচাতে হাতত লৈ যায় সেইটো কেতিয়াও সম্পূৰ্ণ আমি হ'ব নিদিওঁ ইয়াৰ কাৰণে আমাৰ আছু সদায় মাত মাতিছে আগলৈও মাত মাতিব আমি ইয়াৰ কাৰণে আন্দোলন কৰাৰ কাৰণে সদায় প্ৰস্তুত নিশ্চয় এইটো আমি কেতিয়াও হ'ব নিদিওঁ আমাৰ অসম সদায় ভাল হৈ থাকিব লাগিব কোনো বাংলাদেশী নহয় যদি বাংলাদেশী আছে আমাৰ চৰকাৰে প্ৰমাণ কৰক আৰু তেওঁক দেশলৈ পঠিয়াই দিয়ক আমি সহযোগিতা কৰিম 1971 চনৰ আগলৈকে যিখিনি মানুহ আমাৰ অসমৰ হয় তেওঁলোকে অসমত থাকিব যিখিনি তাৰ পিছত আহিছে তেওঁলোকে অসম এৰি যাবই লাগিব থেংক ইউ ছ' মাছ বহুত ভাল লাগিল আজিৰ এই পডকাষ্টত আহি আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে আকৌ লগ পাম মোৰো ভাল লাগিলে মই বহুতখিনি কথা মই আজি ৰাইজক বাৰ্তা দিব পাৰিছোঁ আপোনাক বিশেষ ধন্যবাদ মোক ইয়াত মাতি অনাৰ কাৰণে আৰু ক'বৰ কাৰণে মোক অলপ সুযোগ দিয়াৰ কাৰণে মই মোৰ ফ্ৰেণ্ডছবোৰকো কৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু সকলোকে শ্বেয়াৰ লাইক কমেণ্ট কৰি দিব মই সকলোকে এইটোৱে অনুৰোধ জনাইছোঁ থেংক ইউ